সোলাৰ বহাবৰ কাৰণে এইটো গভৰ্ণমেণ্টৰ সূৰ্য ঘৰৰ আৰু সেইটো অহাৰ পিছত মই তেওঁৰ লগত কথা পাতিলোঁ কেনেকৈ এইটো বেনিফিট হয় বা সোলাৰটো ঘৰত লগালে কেনেকৈ মানুহৰ বেনিফিটেড হয় তাৰ কাৰণে অকণমান কথা পাতিলোঁ আৰু আপুনি সেই কথাখিনি আপোনালোকে শুনক আমাৰ বেনিফিটটো কি হ'ব বেনিফিট আপোনাৰ লোনটো হ'ব 1,90,000 টকা ধৰি লওক হেৰিটো কি কয় স্কিমটো 2 লাখ টকাৰ স্কিম 2 লাখ টকাৰ স্কিম হয় 10% মাৰ্জিন মানি থাকে টোটেল হৈছে 2 লাখ 2 লাখ টকাত আপোনাৰ চৰকাৰে ছাবচিডি দিব 1,30,800 টকা থাকিব 58,200 টকা সেই টকাটো আপুনি কিস্তি মাৰিব লাগিব মানে কিস্তি মানে কি মাহে মাহে দিব মাহে মাহে দিব লাগিব মাহে মাহে EMI দিব লাগিব সেইটো ভাগ কৰি দিবা আৰু ইয়াৰে এটা বেনিফিট হ'ল আপুনি 2 লাখ টকাৰ বস্তুটো 60,000 টকাত পাই আছে সুদে মোলে ধৰি লওক সুদ কিবা এটা ইণ্টাৰেষ্ট হ'ব 60,000 টকা যাব 60,000 টকাত আমি 2 লাখ টকাৰ বস্তুটো পাই আছে ছাবচিডি চৰকাৰে দি দিব আৰু ঠিক আছে আমি এইখিনি পালোঁ পোৱাৰ পিছত আমি লগোৱা হ'ল লগোৱা হোৱাৰ পিছত কি কৰিম আমাৰ বেনিফিটটো বেনিফিট হৈছে আপুনি একো কৰিব নালাগে কানেকশ্যনটো থাকিবই কানেকশ্যন থকাৰ পিছত আপোনাৰ যদি ধৰি লওক 3 কিলোৱাটে মেক্সিমাম 3,500 টকালৈকে বিল মাফ কৰি দিয়ে অঁ 3,500 অৰ্থাৎ 3,500 টকা আমাৰ ফ্ৰী হৈ যাব মাহেকে আপোনাৰ বিল যদি 3,000 টকা আহে আপোনাৰ 1 টকা বিল দিব নালাগে তাৰমানে এইটো সোলাৰটো যিটো ইনষ্টল কৰিব যিটো পাৱাৰ হয় সেই পাৱাৰটো তেওঁলোকে এইটোৰ লগত মাইনাছ কৰি দিব আৰু যদি ধৰি লওক আপোনাৰ 3,000 আহে কাৰোবাৰ বিল আহে 1,500 টকা যেনেকৈ দাদাৰ বিল আহিছে মাত্ৰ 850 সোলাৰে দি আছে কিমান মাহে 3,500 বাকী টকাটো ক'ত যাব বাকী টকাৰ যিখিনি ইউনিট হয় এই ইউনিটখিনি আপোনাৰ APDCলৈ লৈ যাব কাৰেণ্ট অফিচে লৈ যাব লৈ যোৱাৰ পিছত 3 মাহ 4 মাহ পিছে পিছে কি হয় এই বাকী যিখিনি টকা থাকে ধৰি লওক 1,500 টকা বিল আহে 1,500 কাটি গ'ল থাকি গ'ল আৰু 1,500 বা 2,000 এই 2,000 বা 1,500 টকা আপোনাৰ 6 মাহ 4 মাহ পিছে পিছে চৰকাৰে ঘূৰাই দিয়ে একাউণ্টত ঘূৰাই দিয়ে আল্টিমেটলি আমি ইলেক্ট্ৰিচিটিৰ পৰা উল্টা পইচা পাম যদি আমাৰ হেৰিটো কম হয় যদি কম হয় কিন্তু আপোনাৰ 3,000 আহে আপোনাৰ বিল 1 টকা নাহে মানে জিৰ' বেলেঞ্চ আহিব ফিক্স চাৰ্জ এটা থাকিব পাৰ ইউনিটত আপোনাৰ কিলোৱাটত 70 টকা আহে 3 কিলোৱাট ল'লে 3 কিলোৱাট হ'লে 2,400 টকা কি 210 টকা আহিব 210 টকা এটা ফিক্স চাৰ্জ দিব লাগিব কিন্তু আপুনি কাৰেণ্ট যাৰ ঘৰত আছে সি এনেও দিব লাগে এতিয়াও দি আছে চ'লাৰ লগালেও দিব লাগিব নলগালেও দিব লাগিব এতিয়া মানে কি আমাৰ এইটো লগালে মানে যি নহওক বেনিফিট আছে আৰু বেনিফিট আছে ভাল বেনিফিট আছে